নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, স্বাগতম জনাইছোঁ মোৰ ডিজিটেল মেথ উইথ বিকাশ ছাৰ চেনেলটোলৈ। আজি মই তোমালোকৰ আসাম জাতীয় বিদ্যালয়ৰ ক্লাছ 6ৰ অনুশীলনী 3A কুৱেশ্যন নম্বৰ 3ৰ পৰা কৰাই দিম। যিহেতু ইয়াৰ আগৰ ভিডিঅ'ত মই তোমালোকৰ অনুশীলনী 3Aৰ 1 নম্বৰ আৰু 2 নম্বৰ সম্পূৰ্ণ হৈ গৈছে। যোনে যোনে চোৱা নাই তোমালোকে চাব পাৰা। ঠিক আছে, আজি মই তোমালোকক 3 নম্বৰৰ পৰা আৰম্ভ কৰিম। তো 3 নম্বৰটো চোৱা, কুৱেশ্যনটো চোৱা। তলৰ সংখ্যাবোৰৰ চুটিকৰণৰ নিয়মেৰে গসাউ নিৰ্ণয় কৰা। যিহেতু আমি জানো গসাগু মানে কি হয়, গৰিষ্ঠ সাধাৰণ উৎপাদক, হয়নে? আৰু ইংলিছত কি বুলি ক'ব, হায়েষ্ট কমন ফেক্টৰ। ঠিক আছে, তো আজি আমি চুটি নিয়মেৰে কৰিব লাগে। কেনেকৈ কৰিবা চোৱা। তো 1 নম্বৰটো চোৱা, মই লিখি দিছোঁ ইয়াত। ঠিক আছে, মই কৰি যাম, ইয়াতে তোমালোকে চাই যাবা। ঠিক আছে, 1 নম্বৰটো কৰোঁ। 1 নম্বৰটো চোৱা, কেনেকৈ কৰিবা তোমালোকে চাই যাবা, ভিডিঅ'টো স্কিপ নকৰাকৈ চাবা। ঠিক আছে, আৰু যিমান পাৰা ফ'ল' কৰি ল'বা, ছাবস্ক্ৰাইব কৰিবা চেনেলটো। লিখি ল'বা 108,96। ঠিক আছে, এনেকৈ লিখি ল'বা। যিহেতু মই ৰেড পেনে কৈছোঁ, তোমালোকে ৰেড পেনে নকৰিবা। 1 এতিয়া চোৱা, যিমান পাৰা তোমালোকে সৰু সংখ্যা ভাঙিবা। ঠিক আছে, যিমান পাৰা সৰু সংখ্যা ভাঙিবা, মানে মৌলিক সংখ্যা ভাঙিবা, মৌলিকৰ সৰু সংখ্যাত ভাঙিবা। ঠিক আছে, তো ভাঙা প্ৰথমতে 2 ভাঙিব। কিয় 2 কাট খাব, কাৰণ এককেইটা চাবা, একক যদি 2 যায় তেতিয়াহ'লে 2 কৰিবা। ঠিক আছে, 2 4 গুণ 8, 2 5 গুণ 10 হয়নে? 2 4 গুণ 8। ঠিক আছে, আৰু এইটো 2 4 গুণ 8 হয়নে? থাকিলে 1, 2 8 গুণ 16, আকৌ 2 যাব হয়নে? 2 2 গুণ 4, 2 7 গুণ 14। ঠিক আছে, 2 2 গুণ 4, 2 4 গুণ 8 হ'ল। এতিয়া কি যাব চোৱা, যিহেতু ইয়াত কি আছে, 7 আছে হয়নে? তো 27 কি যায়, 3 যায় হয়নে? 2 নগ'লে 2টো নাযাব, কাৰণ 2 1 যাব, 1 নাযায়, তো 3 কৰিব লাগিব, 3 কৰিবা। ঠিক আছে, 3 গুণ 27, 3 আকৌ যায়, 3 8 গুণ 24। তো এতিয়া চোৱা, এনেকুৱা সংখ্যা ল'ব লাগিব যাতে 2টাকে যাব লাগিব। ঠিক আছে, চুটি নিয়মেৰে হৈছে 2টাকে কাট খাব লাগিব। ঠিক আছে, 2টাকে কাট খাব লাগিব। তো চোৱা, 3 আকৌ কাট খাইছে, 3 আকৌ কাট খাইছে হয়নে? এতিয়া চোৱা 9 আৰু 8 হয়নে? তো 9 আৰু 8 যিহেতু 3 কৰিলে মানে ইয়াক যাব, ইয়াক কাট খাব, কিন্তু ইয়াক কাট নাখায়। ঠিক আছে, আৰু 2 কৰিলে ইয়াক কাট খাব, ইয়াক কাট নাখায়। তো আমি ইয়াত আৰু কৰিব নোৱাৰোঁ। ঠিক আছে, তো আমাৰ গসাগু কি হ'ব তেতিয়াহ'লে চোৱা, কি হ'ব তোমাৰ, চোৱা এতেকে লিখিবা, এতেকে 108 আৰু 96ৰ গসাউ লিখিবা হয়নে? গৰিষ্ঠ সাধাৰণ উৎপাদক তোমাৰ হ'ব। আমি গৰিষ্ঠ সাধাৰণ উৎপাদক কোনটো লিখোঁ চোৱা, এইকেইটা গোটেইকেইটা পূৰণ কৰি দিবা হয়নে? কেইটা আছে, 1 2 3, 3টা অংক আছে, পূৰণ কৰি দিবা। গম পাইছা? তো পূৰণ কৰি দিবা তোমালোকে। তো 2 × 2 × 3। ঠিক আছে, পূৰণ কৰা। 2 2 গুণ 4, 4 3 গুণ 12 হয়নে? তো কি হ'ব, ইয়াৰ এনচাৰ 12 হ'ব। ঠিক আছে, নেক্সটটো আমি এনেকৈ কৰিব লাগিব। ঠিক আছে, এতিয়া 2 নম্বৰটো কৰোঁ। তো 2 নম্বৰটো চোৱা, কি দিয়া আছে আমাক, 160 আৰু 176 হয়নে? এই দুটা গসাগু কি হ'ব চুটি নিয়মেৰে। ঠিক আছে, মই কৰি দিছোঁ, তোমালোকে চাই থাকিবা ভিডিঅ'টো। 2 নম্বৰৰ পৰা কৰোঁ আজি। 2 নম্বৰটো কৰোঁ এতিয়া। তো লিখি ল'বা 160 হয়নে, কমা 176। ঠিক আছে, তো ফাৰ্ষ্ট কি কৰিবা, যিমান পাৰা সৰু সৰু মৌলিক সংখ্যা কৰিবা। 2 কৰিবা হয়নে? 2 8 গুণ 16 হয়, আৰু শূন্য এটা আছে লগাই দিবা। তাৰপিছত আকৌ 2 যাব, 2 8 গুণ 16 হয় হয়নে? তো 2 8 গুণ 16। আকৌ চোৱা 2 যাব, নোৱাৰিলে মানে 2 কৰি গৈ থাকিবা। ঠিক আছে, 2 কৰিবা, 2 40 80 হয়, 2 4 গুণ 8, 2 4 গুণ 8। ঠিক আছে, এতিয়াও 2 যাব হয়নে? 2 20 40, আকৌ 2 2 গুণ 4, 2 2 গুণ 4। এতিয়াও কি হৈ গৈছে, 2 গৈ আছে হয়নে? 2 10 গুণ 20, 2 11 22। ঠিক আছে, তো এতিয়া চোৱা, ইয়াত 11 আৰু 10 আছে হয়নে? ইয়াক নাযায়, আৰু কাৰণ যদি মই 2 কৰোঁ তেতিয়াহ'লে ইয়াক নাযায়, আৰু ইয়াক যাব, ইয়াক নাযায় হয়নে? 11 কৰিলে ইয়াক যাব, ইয়াকটো নাযায়, তো আমি ইয়াক আৰু কৰিব নোৱাৰোঁ। ঠিক আছে, তেতিয়া ইয়াৰ গসাগু কি হ'ব তেতিয়াহ'লে, 160 আৰু 176ৰ গসাগু কি হ'ব তেতিয়াহ'লে, আমাৰ কি হয়, আমাৰ এইকেইটা পূৰণ কৰি দিব লাগিব হয়নে? এইকেইটা হৈছে আমাৰ গসাগু, আৰু আমি গোটেইকেইটা পূৰণ কৰি লৈছোঁ আমাৰ লসাগু। ঠিক আছে, গসাগু কি হয়, আমি এইকেইটা অকল পূৰণ কৰিব লাগে, আৰু লসাগু কি হয়, গোটেইকেইটা পূৰণ কৰিব লাগে। ঠিক আছে, মই নেক্সট ভিডিঅ'ত দেখাম তোমালোকক, আমি পাম। গোটেইকেইটা পূৰণ কৰি দিবা হয়নে? 2 × 2 × 2, দুইকেইটা আছে, 1 2 3 4, 4টা আছে হয়নে? তো পূৰণ কৰিবা। ঠিক আছে, তো পূৰণ কৰা কিমান হ'ব, 2 2 গুণ 4, 2 2 গুণ 4, 4 2 গুণ 8, 8 2 গুণ 16। তো কিমান হ'ব তেতিয়াহ'লে, গসাগু 16 হ'ব হয়নে? আমি নেক্সটটো চোৱা, 3 নম্বৰ কুৱেশ্যন নম্বৰ 3টো চোৱা, 85 আৰু 102 আছে হয়নে? 85 আৰু 102 আছে। কেনেকৈ কৰিবা চোৱা, যিহেতু ইয়াক 5 আছে আৰু ইয়াত 2 আছে একক হয়নে? তো 17 কৰিবা ইয়াক। ঠিক আছে, 17 কৰিবা, 3 বাৰ যাব, 3 17 85 হয়, আৰু ইয়াক কেইবাৰ যাব, 17 ইয়াক কেইবাৰ যাব, ইয়াক তেতিয়াহ'লে
ছবাৰ যাব ঠিক আছে তেতিয়া আকৌ 3 গৈ আছে হয়নে 3 গৈছে 3 কৰিবা 3 3 গুণ 3 3 দুগুণ 6 ঠিক আছে আৰু নাযায় হয়নে তো কিমান হ'ব তেতিয়াহ'লে গসাগু চোৱা এতেকে লিখিবা এতেকে 85 আৰু 85 আৰু 102 ৰ গসাগু লিখিবা কি পৰা লিখি দিয়া তো এইটো হৈছে গসাগু হয়নে 17 into 3 মানে এইটো পূৰণ কৰি দিবা কিমান পাবা 3 7 গুণ 21 ৰ 2 3 গুণ 3 তো 51 হ'ব হয়নে কি হ'ব এনসাৰ তোমাৰ এটা গসাগু 51 হ'ব হল 51 লিখিবা 4 নম্বৰটো চোৱা 3 নম্বৰৰ 271728 হয়নে 10728 27001728 ঠিক আছে তো যিমান পাৰা ঠিক আছে এইটো প্ৰথমে কি কৰিবা তোমালোকে চোৱা তো এইটো 27 আছে হয়নে তো 3 যাব তো 3 9 27 শূন্য দুটা আছে লিখি দিবা ঠিক আছে 3 3 কিবা যাব 3 5 15 3 5 15 তাৰপিছত 3 7 গুণ 21 মানে 22 আছিলে 3 7 গুণ 21 21 থাকিলে 1 3 6 গুণ 18 ঠিক আছে এতিয়া আকৌ কি যাব 3 যাব হয়নে 3 কৰিবা 3 3 গুণ 9 হয়নে আকৌ 3 যাব 3 গুণ 3 3 9 গুণ 27 কাৰণ 2 থাকিলে ইয়াত হয়নে 2 3 27 3 2 গুণ 6 আকৌ কি যাব ইয়াক চোৱা 3 যাব হয়নে 3 100 3 100 গুণ 300 তাৰপিছত ইয়াক কিবা যাব 3 6 গুণ 18 1 থেকে 3 4 গুণ 12 ঠিক আছে এতিয়াও কি যাব চোৱা এতিয়া আকৌ 2 যাব হয়নে 2 দুইটাই গৈ আছে তো ইয়াক কিবা যাব 2 50 100 হয় হয়নে আমি জানোই আৰু 2 32 64 হয় ঠিক আছে বা এনেকৈ কৰিব পৰা আছে 2 3 গুণ 6 2 2 গুণ 4 ঠিক আছে এতিয়া আকৌ কি যাব চোৱা কি যাব ইয়াক 2 যাব হয়নে 2 25 কিমান হয় 50 আৰু 2 ষোল্ল 32 হয় আমি জানোই হয়নে এতিয়া চোৱা এতিয়া যেহেতু চোৱা এতিয়া চাবা আকৌ দেই এনেকুৱা সংখ্যা ল'ব লাগিব যাতে দুইটাকে আমি কাটিব পাৰোঁ এনেকুৱা সংখ্যা ল'ব লাগিব তো চোৱা যদি মই 3 লওঁ ইয়াক ইয়াক নাযাব 3 হয়নে ইয়াকো নাযাব 3 তেতিয়াহ'লে আমি আৰু কৰিব নোৱাৰোঁ ঠিক আছে তেতিয়াহ'লে ইয়াৰ গসাগু কি হ'ব তেতিয়াহ'লে লিখা লিখা কি লিখিবা 2700 আৰু 1728 ৰ গসাগু হ'ব তোমাৰ কি হ'ব চোৱা 3 into 3 into 3 into 2 into 2 এই গোটেইকেইটা আমি পূৰণ কৰিব লাগিব হয়নে এইটো হৈছে আমাৰ গসাগু 3 তিনিটা আছে হয়নে আৰু 2 দুটা আছে লিখি দিয়া 2 দুগুণ 3 গুণ 3 গুণ 9 3 গুণ 27 27 2 54 হয়নে 54 লগত যদি মই 108 হ'ব ঠিক আছে কিমান হ'ব 108 ঠিক আছে কি হ'ব এনসাৰটো আমাৰ 108 হ'ব ঠিক আছে তো এতিয়া 5 নম্বৰটো কৰোঁ 5 নম্বৰটো চোৱা তেতিয়া 5 নম্বৰটো কৰিবা 5 নম্বৰটো চোৱা 5400 হয়নে 7560 ইয়াৰ গসাগু কি হ'ব ঠিক আছে ছুটি নিয়মেৰে কৰিবা চোৱা প্ৰথমতে যিমান পাৰা সৰু সংখ্যাই কৰিবা সৰু মৌলিক সংখ্যাই কৰিবা তো 2 কৰিবা ঠিক আছে 2 কৰিবা ইয়াক কিবা যাব 27 হয়নে 2700 27 মানে চোৱা 2 দুগুণ 4 হয়নে থাকিলে 1 2 7 গুণ 14 ঠিক আছে শূন্য দুটা আছে লগাই দিবা ঠিক আছে আকৌ চোৱা 2 যাব 2 3 গুণ 6 2 3 গুণ 6 হয় থাকিলে 1 2 7 গুণ 14 হয় ঠিক আছে ইয়াত থাকিলে 1 2 8 গুণ 16 এইটো নামি আহিব শূন্যটো ঠিক আছে আকৌ কি কৰিবা এতিয়া যেহেতু 27 আছে হয়নে তো 3 কৰিবা 3 9 গুণ 27 ঠিক আছে তো এতিয়া চোৱা কি কৰিবা এক 3 কেবাৰ যাব 3 গুণ 3 3 2 গুণ 6 থাকিলে 1 3 6 গুণ 18 হয়নে শূন্য দুটা লগাই দিবা ঠিক আছে এতিয়া চোৱা কি যাব এতিয়াও যেহেতু 3 গৈ আছে হয়নে কাৰণ ইয়াত 9 আছে 3 3 গুণ 9 3 3 গুণ 9 আৰু শূন্য দুটা আছে লগাই দিবা 3 4 গুণ 12 হয়নে 3 3 4 গুণ 12 3 2 গুণ 6 শূন্য হয়নে শূন্যটো লগাই দিবা ঠিক আছে এতিয়া চোৱা এতিয়া 2 কৰিবা ঠিক আছে 2 একেবাৰে যাব 2 একেবাৰে যাব 3 গৈ আছে হয়নে 3 কৰিবা 3 গৈ আছে ইয়াক 3 গুণ 3 থাকিলে 1 3 4 গুণ 12 114 হ'ব ঠিক আছে আকৌ চোৱা আকৌ কি কৰিবা যে 2 কৰিবা হয়নে 2 গৈ আছে 2 1 50 আধা কৰিলে ইয়াক কিমান হ'ব 70 হ'ব হয়নে 70 হ'ব হয়নে এতিয়া চোৱা 2 একেবাৰে যাব 70 বাৰ যাব হয়নে আকৌ কি যাব চোৱা 2 কৰিব পাৰিলে মানে 2 25 50 2 35 কিমান হয় 70 হয় হয়নে মানে ইয়াক আধা কৰি দিবা ঠিক আছে আধা কৰিবা এতিয়া কি গৈ আছে যেহেতু এতিয়া 5 5 আছে হয়নে তো 5 যাব 5 5 গুণ 25 হয় 5 7 গুণ 35 হয় আৰু নাযায় ইয়াক হয়নে ইয়াক যাব জানো নাযায় তো এনেকুৱা সংখ্যা ল'ব লাগিব যাতে দুইটাকে কাটিব লাগিব হয়নে তো এতিয়া চোৱা নাযায় আৰু হয়নে তো কি কৰিবা এতিয়াকে এতিয়া পাতিবা 5400 আৰু 7560 ৰ গসাগু
ও গৰিষ্ঠ সাধাৰণ উৎপাদক হ'ব তোমাৰ এইকেইটা গোটেইকেইটা পূৰণ কৰিব লাগিব আমি হয়নে গোটেইকেইটা পূৰণ কৰা তিনি কেইটা আছে 2 প্ৰথমতে 2 আছে হয়নে লিখা পূৰণ কৰি দিছোঁ 2 × 3 × 3 × 3 2 দুটা আছে হয়নে 2 দুটা আছে × 5 এটা আছে ঠিক আছে গোটেইকেইটা পূৰণ কৰিলে তোমালোকে পাবা হয়নে গোটেইকেইটা পূৰণ কৰিলে তোমালোকে পাবা ইয়াত পূৰণ কৰি চাবা তো 1080 পাবা ঠিক আছে 1080 গোটেইকেইটা পূৰণ কৰি চাবা তোমালোকে ইমানটোৱে পাবা ঠিক আছে এইটো হৈছে তোমালোকৰ 3 নম্বৰ 5টো হয়নে 3 নম্বৰ 5 নম্বৰ এনচাৰটো ঠিক আছে তো ভালকৈ চাই ল'বা স্কিপ নকৰাকৈ চাবা তেতিয়া তোমালোকে সম্পূৰ্ণ বুজি পাবা কেনেকৈ ভাঙিব লাগে কি কথা তো বুজি পাবা ঠিক আছে এতিয়া আমি 6 নম্বৰটো কৰোঁ 6 নম্বৰটো চোৱা এতিয়া চোৱা 6 নম্বৰটো চোৱা 6 নম্বৰটো আমাক কৈছে চোৱা 150 হয়নে তো 150 140 210 হয়নে 210 তো ইয়াৰ গসাউ কি হ'ব ঠিক আছে তো ফাৰ্ষ্ট কি কৰিবা ইয়াক চোৱা 5 কৰিবা হয়নে 5 ইয়াক যাব 5 3 গুণ 15 ঠিক আছে ইয়াক যাব তোমাৰ 5 5 2 গুণ 10 5 2 গুণ 10 5 8 গুণ 40 ঠিক আছে ইয়াক যাব তোমাৰ 5 4 গুণ 20 5 2 গুণ 10 ঠিক আছে তো নেক্সট কি যাব চোৱা কি যাব চোৱা নেক্সট 2 যাব হয়নে 2 গৈ আছে যিমান পাৰা সৰু সংখ্যা ভাঙিব বুলি কৈছোঁ 2 15 30 হয় হয়নে 2 গুণ 2 2 4 গুণ 8 2 গুণ 4 2 গুণ 2 ঠিক আছে এতিয়া কি গৈ আছে তো এতিয়া চোৱা যেহেতু আমি এতিয়া চোৱা ইয়াত তিনিটা সংখ্যা দিয়া আছে নে তিনিটাকে যাব লাগিব এনেকুৱা সংখ্যা ল'ব লাগিব তিনিটাকে যাব লাগিব ঠিক আছে দুটা গ'লে নহ'ব তিনিটাকে যাব লাগিব এতিয়া চোৱা এনেকুৱা সংখ্যা নাই যাতে ইয়াক কাটিব পাৰি ইয়াক কাটিব পাৰি ইয়াক কাটিব পাৰি এনেকুৱা সংখ্যা নাই যাতে চোৱা যদি মই 2 কৰোঁ ইয়াকহে অকল যাব হয়নে যদি 3 কৰোঁ 15 যাব আৰু 21 যাব কিন্তু 14 নাযাওঁ হয়নে 14 নাযায় সেইকাৰণে কি হ'ব তেতিয়াহ'লে তোমাৰ গসাউ কি হ'ব তেতিয়াহ'লে তোমাৰ লিখিবা যে অকল গসাউ এইটো পূৰণ কৰি দিবা এনচাৰটো হৈ যাব ঠিক আছে তো পূৰণ কৰা 150 140 আৰু 210 গসাউ হ'ব তোমাৰ হ'ব তোমাৰ 5 × 2 ঠিক আছে কি হ'ব তেতিয়াহ'লে এনচাৰটো 10 হ'ব হয়নে এইটো হৈছে তোমালোকৰ 3 নম্বৰৰ 6টো এনচাৰ ঠিক আছে এতিয়া মই কৰোঁ 7 নম্বৰটো 7 নম্বৰটো চোৱা 7 নম্বৰটো আমাক কি দিয়া আছে 7 নম্বৰটো চোৱা 90 হয়নে 90 108 আৰু 126 ঠিক আছে এইটো মই কৰি দিছোঁ এতিয়া চাই ল'বা তো চোৱা ফাৰ্ষ্ট কি কৰিবা তোমালোকে প্ৰথমতে কি কৰিবা 3 যাব হয়নে 3 3 গুণ 9 হয় 3 3 গুণ 9 ঠিক আছে 3 গুণ 9 থাকিলে 1 3 6 গুণ 18 হয় 3 4 গুণ 12 3 2 গুণ 6 হ'ল এতিয়া কি কৰিবা এতিয়া 3 2 কৰিবা হয়নে 2 15 30 হয় 2 18 36 হয় হয়নে 2 2 গুণ 4 2 গুণ 2 হ'ল এতিয়া কি কৰিবা এতিয়া যেহেতু 3 গৈ আছে হয়নে 2 তিনিওটাকে 3 গৈ আছে 3 5 গুণ 15 হয় 3 6 গুণ 18 হয় 3 7 গুণ 21 এতিয়া আৰু নাযায় হয়নে এতিয়া আৰু নাযায় এনেকুৱা সংখ্যা ল'ব লাগিব তেতিয়া তিনিটাকে যাব লাগিব তিনিটা সংখ্যা কাটিব লাগিব হয়নে চোৱা আমি পালোঁ হয়নে তোমালোকে কৰিব পাৰা এতিয়া লিখিব পাৰা যে গসাউ কি পালা তোমালোকে চোৱা এতিয়াকে লিখা 90 108 126 গসাউ হৈছে তোমাৰ এইকেইটা পূৰণ কৰি দিবা হয়নে গসাউ 3 2 6 কি পাবা তোমালোকে চোৱা 2 3 গুণ 6 হয়নে 6 3 গুণ 18 তো কিমান পাবা তোমালোকে 2 3 2 3 হয়নে 3 6 গুণ 3 গুণ 6 6 3 গুণ 18 18 পাবা ঠিক আছে তো আৰু এতিয়া চোৱা 8 নম্বৰটো মই তোমালোকৰ 8 নম্বৰটো কৰি দিছোঁ তোমালোকে চাই ল'বা তোমালোকে ভিডিঅ'টো প'জ কৰি 8 নম্বৰটো চোৱা 216 হয়নে 240 আৰু 264 ঠিক আছে ইয়াত তিনিওটাৰে গসাউ কি হ'ব তো মই তোমালোকে কৰি দিছোঁ তোমালোকে চাই ল'বা চোৱা মই কৰি দিছোঁ তোমালোকে চাই ল'বা 3 নম্বৰ 8টো হয়নে 3 নম্বৰ 8টো কৰি দিছোঁ মই তোমালোকে চাই ল'বা তো 2 কৰিবা আকৌ 2 কৰিবা হয়নে তাৰপিছত 3 কৰিবা তাৰপিছত আৰু নাযায় হয়নে গোটেইকেইটা যিমান পাবা এইবিলাক আমি পূৰণ কৰিব লাগিব এইবিলাক হৈছে আমাৰ গসাউ হয়নে তো মই তোমাক পূৰণ কৰি দিছোঁ চাই ল'বা পূৰণ কৰি কিমান পাইছোঁ মই 24 পাইছোঁ ঠিক আছে 8 নম্বৰটো কিমান পাইছোঁ গসাউ 24 পাইছোঁ ঠিক আছে তো তোমালোকে ভিডিঅ'টো ৰখাই ল'বা আৰু চাই ল'বা ঠিক আছে লিখি ল'বা এইবিলাক ঠিক আছে মই বুজাই দিলোঁ তোমাক প্ৰথমতে আকৌ চোৱা 9 নম্বৰটো চোৱা 9 নম্বৰটো তোমালোকক দেখাই দিছোঁ মই ইয়াত 9 নম্বৰটো চোৱা এইটো 3 নম্বৰ 9 হয় ঠিক আছে এইটো হৈছে তোমালোকৰ গসাউ পূৰণ কৰিবা যিমান পাৰা এইবিলাক হৈছে গসাউ কিমান হ'ব ইয়াৰ 36 ঠিক আছে এইটো হৈছে 3 নম্বৰ 9টো 36 হ'ব গসাউ ঠিক আছে 36 ভিডিঅ'টো ৰখাই ল'বা আৰু চাই ল'বা লিখি ল'বা এইবিলাক ঠিক আছে তোমালোকে এতিয়া 10 নম্বৰটো লাষ্ট আমাৰ 10 নম্বৰটো এটা আছে 10 নম্বৰটো মই কৈ দিছোঁ তোমালোকে চাই ল'বা এইটো চোৱা আমাৰ 10 নম্বৰটো
10 নম্বৰটো প্ৰথমতে 2 কৰিছোঁ হয়নে আকৌ 2 কৰিছোঁ আকৌ 2 যিমান পাৰা তোমালোকে সৰু সংখ্যাই সৰু মৌলিক সংখ্যা ভাঙিবা ঠিক আছে চোৱা ঠিক আছে আৰু 2 নাযায় কাৰণ 2 1 যাব কিন্তু 3 নাযায় 2 সেইকাৰণে আমি ৰখি দিবা ইমানটো হয়নে গোটেইকেইটা পূৰণ কৰিবা ঠিক আছে এইকেইটা আমি পূৰণ কৰোঁ পূৰণ কৰিব 2 দুগুণ 4 4 দুগুণ 8 8 দুগুণ 16 16 দুগুণ 32 হয় 2 16 32 হয় হয়নে সেইকাৰণে গসাউ কি হ'ব তেতিয়াহ'লে 32 হ'ব ঠিক আছে তো ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবা শ্বেয়াৰ কৰিবা আৰু যিমান পাৰা শ্বেয়াৰ কৰি দিবা আৰু ছাবস্ক্ৰাইব কৰি দিবা যাতে নটিফিকেশ্যন পাই থাকিবৰ কাৰণে আৰু তোমালোকে ইয়াৰ পৰাই সকলো ছাবজেক্ট বুলি নকওঁ তোমালোকে সকলো ক্লাছৰ মেথছৰ গণিতৰ ক্লাছবিলাক পাই থাকিবা তোমালোকে চাই থাকিবা ইয়াতে ঠিক আছে থেংক ইউ সকলোকে ধন্যবাদ